মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিহেতু আমি ভয়েছৰ প্ৰায় শেষ পৰ্যায়ত পাইছোঁ, তো মই আজি ভাবিছোঁ যে ভয়েছক ইণ্ট্ৰগেটিভ চেণ্টেন্স কৰিম। কিন্তু ভাবিলোঁ যে ইণ্ট্ৰগেটিভ চেণ্টেন্স আলোচনা কৰাৰ আগত ভয়েছক ইণ্ট্ৰগেটিভ চেণ্টেন্সৰ ক্ষেত্ৰত আমি যেতিয়া আলোচনা কৰিম, তাৰ আগত হয়তো তোমালোকৰ ইণ্ট্ৰগেটিভ চেণ্টেন্সলৈ পৰিৱৰ্তন কৰাৰ অসুবিধাটো আহিব পাৰে। তো সেইকাৰণে মই কি কৰিছিলোঁ, আজি এছাৰ্টিভ চেণ্টেন্স এটাক ইণ্ট্ৰগেটিভ আমি কেনেকৈ পৰিৱৰ্তন কৰিম সেইখিনি আলোচনা কৰিম। তো মই যিমান পাৰোঁ সহজে বুজোৱাৰ চেষ্টা কৰিম। তো তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা যাতে আটাইকেইটা নিয়ম বুজি পোৱা, সেইখিনি আশা ৰাখিম। আজি তেনেহ'লে ইণ্ট্ৰগেটিভ চেণ্টেন্স আৰম্ভ কৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে তলৰ উদাহৰণ দুটা চাব পাৰা। 1 নম্বৰত আছে ইউ আৰ প্লেয়িং ক্ৰিকেট। তোমালোকে ক্ৰিকেট খেলি আছা। আৰু দ্বিতীয় বাক্যটো হৈছে কি, আৰ ইউ প্লেয়িং ক্ৰিকেট। এই বাক্যটোৰ এইটো কি কৰা হৈছে, প্ৰশ্ন কৰা হৈছে। আৰ ইউ প্লেয়িং ক্ৰিকেট, তোমালোকে ক্ৰিকেট খেলি আছানে? শেষত কি আছে, প্ৰশ্নবোধক আছে। আগৰটোত আছিল ফুল ষ্টপ, ইয়াত হৈছে কি প্ৰশ্নবোধক। আগৰটোত আছিল ইউ আৰ আৰু নেক্সটত হৈছে আৰ ইউ। তো আজি এইটো কি হয়, এছাৰ্টিভ চেণ্টেন্স বা এফাৰ্মেটিভ চেণ্টেন্স, এইটোক আমি কি কৰিলোঁ, ইণ্টাৰগেটিভ কৰিলোঁ, প্ৰশ্নবোধক কৰিলোঁ। তো আজি এই বিষয়ে আলোচনা কৰিম। আজি শিকিম কি এছাৰ্টিভৰ পৰা ইণ্টাৰগেটিভলৈ পৰিৱৰ্তন আমি কেনেকৈ কৰিব পাৰোঁ। তো এইটো কেৱল এটাহে মই উদাহৰণ দিছোঁ, আৰু আছে। তো বলক আজি এইটো শিকি লওঁ। এছাৰ্টিভৰ পৰা ইণ্টাৰগেটিভলৈ পৰিৱৰ্তন কৰিবলৈ আমাৰ 4টা পদ্ধতি আছে, 4টা নিয়ম আছে। ঠিক আছে, আমি এই নিয়মকেইটা জানিম। তো ভিডিঅ'টো স্কিপ নকৰি লাষ্টলৈকে চাবা, যাতে প্ৰতিটো নিয়ম তোমালোকে 1 নম্বৰ যিটো নিয়ম আছে, উদাহৰণকেইটা চোৱা। কি আছে, ইউ আৰ হেপি, ফুল ষ্টপ আছে, এফাৰ্মেটিভ চেণ্টেন্স, এছাৰ্টিভ চেণ্টেন্স। এইটো কি কৰা হৈছে, আৰ ইউ হেপি, ইণ্টাৰগেটিভ কৰা হৈছে, প্ৰশ্ন কৰা হৈছে। নেক্সট 2 নম্বৰত আছে হি ক্যান ডু ইট, ক্যান হি ডু ইট। লাষ্টত কি হৈছে, কোশ্চিন মাৰ্ক হৈছে। তো এই প্ৰশ্নবোধক দি কোশ্চিন মাৰ্ক যদি আমি নিদিওঁ, তেনেহ'লে কিন্তু এইটো কি হ'ব, ইণ্টাৰগেটিভ নহ'ব। ঠিক আছে, কোশ্চিন মাৰ্কটো দিবই লাগিব। আৰু কি পৰিৱৰ্তন হৈছে লক্ষ্য কৰা, ইয়াত আছে ইউ আৰ, এইটো হৈছে কি আৰ ইউ। তাৰমানে যিটো কি আছে অক্সিলাৰিজ আছে, অক্সিলাৰিজটো আগত গৈছে। ঠিক সেইদৰে হি ক্যান হি, অক্সিলাৰিজটো কি হৈছে আগত গৈছে, পিছৰখিনি ঠিকে আছে। তো ঠিক আছে, যিটো ৰুলছ পালোঁ, 1 নম্বৰ ৰুলছটো কি, যে অক্সিলাৰিজ থাকিলে, অক্সিলাৰিজ কি কি আছে, am, is, are, was, were, shall, should, will, would, can, could, may, might, must, have, has, had, do, does, did, ought, dare, need, used to। এইবোৰ যদি থাকে, এই অক্সিলাৰি যদি থাকে, এবাৰ কি কৰিম, ছাবজেক্টৰ আগত বহুৱাই বাক্যটোৰ শেষত প্ৰশ্নবোধক চিন দি আমি কি কৰিব পাৰোঁ, ইণ্টাৰগেটিভ কৰিব পাৰোঁ। তো এইদৰে আমি প্ৰথম নিয়মটো শিকিলোঁ কি, ইণ্টাৰগেটিভ কেনেকৈ কৰিব পাৰোঁ। এবাৰ নেক্সট 2 নম্বৰ ৰুল তোমালোকে চোৱা। ইউ ন' হিম, ইয়াতে ইউটো কি, ইউটো হৈছে ছাবজেক্ট, ন'টো ভাৰ্ব, মিটো অবজেক্ট। ঠিক আছে, ইউ ছাবজেক্ট, ন' হৈছে ন' ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম, মি অবজেক্ট। তো ছাবজেক্ট, মেইন ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম, অবজেক্ট। তেনেহ'লে এইটো কি টেন্স কোৱা হ'ব, প্ৰেজেণ্ট ইনডিফিনিট টেন্স। ঠিক আছে, প্ৰেজেণ্ট ইনডিফিনিট টেন্স। আৰু ছাবজেক্টটো কি আছে, ইউ মানে কি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ নহয়, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হৈছে হি, শি, ইট, এক্সেট্ৰা এক্সেট্ৰা। আই ফাৰ্ষ্ট পাৰ্চন, ইউ ছেকেণ্ড পাৰ্চন, আৰু পৃথিৱীত যিমানখিনি বস্তু আছে থাৰ্ড পাৰ্চন। তো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ নোহোৱা যেতিয়া আমি কি কৰিছোঁ, ডু আগত লৈ আনি শেষত প্ৰশ্নবোধক দি আমি কি কৰিছোঁ, ইণ্টাৰগেটিভ কৰিছোঁ। নেক্সট চোৱা, দে প্লে ক্ৰিকেট। ঠিক আছে, দে প্লে ক্ৰিকেট, সিহঁতে ক্ৰিকেট খেলে। ডু দে প্লে ক্ৰিকেট, সিহঁতে ক্ৰিকেট খেলেনে, কি হৈছে প্ৰথমতে ডু আহিছে। তো আমি এই 2 নম্বৰ নিয়মটো এতিয়া আলোচনা কৰিম। 2 নম্বৰ ৰুলছটো কি আছে, ৰুলছটো যদি বাক্যটো প্ৰেজেণ্ট ইনডিফিনিট টেন্স হয়
আৰু ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ নহয়, অৰ্থাৎ মেইন ভাৰ্বৰ লগত এছ বা ইয়েছ নহয়। যেনেকুৱা ইয়াতে আছে ইউ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ নহয়, মেইন ভাৰ্বৰ লগত এছ বা ইয়েছ নাই। দে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ নহয়, থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ হয়, বহু বচনহে হয়, মেইন ভাৰ্বৰ লগত এছ বা ইয়েছ নাই। তো এইটো হৈছে কি প্ৰেজেণ্ট ইনডিফিনিট টেন্স, কিন্তু ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ নহয়। এনেকৈ যদি ছাবজেক্টটো প্ৰেজেণ্ট ইনডিফিনিট টেন্স কিন্তু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ নহয়, তেতিয়া আমি কি কৰিম, ডু আগত বহুৱাই তাৰপিছত ছাবজেক্ট, তাৰপিছত মেইন ভাৰ্বটোৰ প্ৰেজেণ্ট ফৰ্ম, লাষ্টত কি কৰিম আমি কুৱেশ্যন মাৰ্ক দি কি কৰিম, ইণ্টাৰগেটিভ কৰিম। ঠিক আছে, তো আমি আগৰ ৰুলছ পালো কি অক্সিলাৰী থাকিলে সেইবোৰ আগত লৈ আহিম। আৰু নেক্সট 2 নম্বৰ ৰুলছটো পালো কি যে প্ৰেজেণ্ট ইনডিফিনিট টেন্স থাকিলে কি কৰিম, প্ৰথমতে আমি কি কৰিম, প্ৰথমতে ডু লৈ আহিম আৰু বাকীখিনি একে ৰাখি শেষত কি দিম, কুৱেশ্যন মাৰ্ক দিম। তো এইখিনি আমাৰ মনত ৰাখিব লাগিব। এইটো কি হ'ব লাগিব, প্ৰেজেণ্ট ইনডিফিনিট টেন্স আৰু ছাবজেক্টটো যাতে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ নহয়। ঠিক আছে, চমুকৈ এটা গঠন দিছোঁ, ন আগত এই ডু আগত, তাৰপিছত ছাবজেক্ট, তাৰপিছত মেইন ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম, বাকী যিবিলাক থাকে তাৰপিছত কি কুৱেশ্যন মাৰ্ক লাষ্টত। ঠিক আছে, তো আশা কৰোঁ এইখিনিও বুজি পাইছা। নেক্সট এতিয়া আমি 3 নম্বৰ ৰুলছ আলোচনা কৰিম। 3 নম্বৰ ৰুলছটো যোৱাৰ আগতে হি প্লেজ ক্ৰিকেট, এইটো কি হি ছাবজেক্ট প্লে ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম আৰু ক্ৰিকেট হৈছে অবজেক্ট। ইয়াত প্লেচ কি হৈছে, হিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় আৰু টেন্সটো প্ৰেজেণ্ট ইনডিফিনিট হয়। প্ৰেজেণ্ট ইনডিফিনিট টেন্সত ছাবজেক্টটো যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেতিয়া কি হয়, মেইন ভাৰ্বৰ লগত এছ বা ইয়েছ যোগ হয়। তো আমি এইটো কেনেকৈ পৰিৱৰ্তন কৰিছোঁ, প্ৰথমতে কি আহিছে, ডাজ আহিছে, তাৰপিছত হি আহিছে ছাবজেক্টটো, তাৰপিছত প্লে আহিছে কিন্তু এছটো নাই, প্লে আহিছে। ঠিক আছে, যেনেকুৱা আগৰটো ডু আনিছোঁ, ইয়াতে কি আনিছোঁ, ডাজ আনিছোঁ, তাৰমানে এছটো ইয়াত আহি যোগ হৈ কি হৈছে, ডাজ হৈছে। তাৰপিছত বাক্যটোৰ শেষত কি আছে, কুৱেশ্যন মাৰ্ক আছে। ঠিক আছে, তো এনেকৈ কি কৰোঁ, প্ৰেজেণ্ট ইনডিফিনিট টেন্সত থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ যদি হয় তেতিয়া আমি কি কৰিম, ডাজ লৈ আহিম। তো ৰুলছটো মই লিখি দিছোঁ এনেকৈ, ৰুলছ বাক্যটো প্ৰেজেণ্ট ইনডিফিনিট টেন্স হয় আৰু ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, তেতিয়াহ'লে কি কৰিম, ডাজ প্ৰথমতে লৈ আহিম, তাৰপিছত ছাবজেক্ট, তাৰপিছত মেইন ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম আৰু লাষ্টত কি হ'ব, কুৱেশ্যন মাৰ্ক। আৰু মেইন ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মটো মনত ৰাখিব লাগিব, এছ বা ইয়েছ উঠি যায়। ঠিক আছে, নেক্সট এটা ৰুল আকৌ এটা দিছোঁ উদাহৰণ, ৰাম ডাজ দ্য ৱাৰ্ক, ডাজ ৰাম ডু দ্য ৱাৰ্ক। ইয়াতে এই ডাজটো এইটো নহয়, এইটো নতুনকৈ অহা ডাজ, এনেকৈ ইয়াতে যেনেকৈ নতুনকৈ আহিছে ডাজ, ইয়াতো নতুনকৈ ডাজ আহিছে। তেনেহ'লে এই ডাজটো কি হ'ল, এই নতুনকৈ অহা ডাজ, আৰু এই ইয়েছটো ইয়াতে গ'ল, ডুটো যিটো থাকিল এইটো মেইন ভাৰ্ব যিটো, এইটো ডাজটো ইয়াতে আহিছে আৰু ইয়েছটো ইয়াতে গৈছে। ঠিক আছে, লাষ্টত কুৱেশ্যন মাৰ্ক হৈছে। তো এনেকৈ আমি ৰুলছ থাৰ্ডটো বুজি পালোঁ। ঠিক আছে, তো আমি বুজি পালোঁ কি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বেলিকা দুটা হয়, এটা হৈছে এটা হৈছে ডু আৰু এটা হৈছে ডাজ। তো ডু আৰু ডাজ এইটো আমি কনফিউজ হ'ব নালাগে, যেতিয়া ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, তেতিয়া কি হ'ব, ডাজ আগত আহিব আৰু মেইন ভাৰ্বৰ যিটো এছ বা ইয়েছ আছে এইটো নোহোৱা হ'ব যেতিয়া আমি ইণ্টাৰগেটিভ কৰিম। আৰু যেতিয়া কি হ'ব, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ নহয়, তেতিয়াতো মেইন ভাৰ্বৰ লগত এছ বা ইয়েছ নাথাকেই, তেতিয়া আমি কি কৰিম, ডু লৈ আহিম, ডু লৈ আহি লাষ্টত সেই কুৱেশ্যন মাৰ্ক দিলেই হৈ যায়। তো আমাৰ এইটো কনফিউজ হ'ব নালাগে, প্ৰেজেণ্ট ইনডিফিনিট থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, ডাজ মেইন ভাৰ্বৰ এছ বা ইয়েছ উঠি যাব। প্ৰেজেণ্ট ইনডিফিনিট থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ নহয়, ডু লাষ্টত কুৱেশ্যন মাৰ্ক, একেবাৰে সহজ। ঠিক আছে, ইয়াতে কি আছে, ইউ নিউ মি। ঠিক আছে, ইউটো ছাবজেক্ট, নিউ কি নো ভাৰ্বৰ পাষ্ট ফৰ্ম, মিটো অবজেক্ট। ঠিক আছে, এনেকৈ ছাবজেক্ট প্লাছ মেইন ভাৰ্বৰ পাষ্ট ফৰ্ম প্লাছ অবজেক্ট, এইটো কি কোৱা হ'ব, পাষ্ট ইনডিফিনিট টেন্স। পাষ্ট ইনডিফিনিট টেন্সৰ বেলিকা কি আছে, প্ৰথমতে কি আহিছে, ডিড আহিছে, তাৰপিছত কি আছে, ছাবজেক্ট, নিউ ভাৰ্বটো কি হৈছে, নো হৈছে, ANOW, নো মি অবজেক্ট, লাষ্টত কি হৈছে, কুৱেশ্যন মাৰ্ক। তো আমি বুজি পালোঁ কি যদি বাক্যটো পাষ্ট ইনডিফিনিট টেন্সত হয় তেনেহ'লে প্ৰথমতে কি আহিব, ডিড আহিব, তাৰপিছত ছাবজেক্টটো আৰু লাষ্ট কি হ'ব, ভাৰ্বটো কি হ'ব, মেইন ভাৰ্বটোৰ প্ৰেজেণ্ট ফৰ্ম, এইটো মেইন ভাৰ্বৰ কি আছিল, পাষ্ট ফৰ্ম, ইয়াতে কি হৈ আছে, প্ৰেজেণ্ট ফৰ্ম হৈছে, লাষ্টত কি হ'ব, কুৱেশ্যন মাৰ্ক। ঠিক সেইদৰে হি প্লেইড ক্ৰিকেট, হি ছাবজেক্ট, প্লেইডটো হৈছে প্লে ভাৰ্বৰ পাষ্ট ফৰ্ম, ক্ৰিকেট হৈছে অবজেক্ট। তো
তো প্ৰথমতে কি হৈছে ডিড, তাৰপিছত প্লেৰ প্ৰেজেণ্ট ফৰ্ম আহিছে, ছাবজেক্ট হি আছে, প্লেৰ প্ৰেজেণ্ট ফৰ্ম হৈছে প্লে, ডিড মানে পাষ্ট হোৱাত কি হৈছে প্ৰেজেণ্ট ভাৰ্বটোৰ কি হৈছে প্ৰেজেণ্ট ফৰ্ম হৈছে, তাৰপিছত অবজেক্ট আছে, লাষ্টত কি আছে কুৱেশ্যন মাৰ্ক। তো এনেকৈ আমি এছাৰ্টিভ বা এফাৰ্মেটিভ চেণ্টেন্সৰ পৰা কি কৰিব পাৰোঁ আমি ইণ্টাৰগেটিভ কৰিব পাৰোঁ। ইমানখিনি আমি যিটো আলোচনা কৰিলোঁ সেইখিনি আছিল এফাৰ্মেটিভৰ পৰা ইণ্টাৰগেটিভ। এইবাৰ আমি আলোচনা কৰিম যদি বাক্যটো কি হয় নেগেটিভ হয়, যেনেকুৱা আই এম নট প্লেয়িং ক্ৰিকেট। কোনোবাই যদি নেগেটিভৰ নিয়ম নাজানে, মই নেগেটিভৰ ওপৰত এটা ভিডিঅ' বনাইছোঁ, সেইটো চাব পাৰে। আই এম নট প্লেয়িং ক্ৰিকেট, এইটো কি আছে নেগেটিভ আছে। এইটো আমি কেনেকৈ কৰিম, এইটো কোনো পৰিৱৰ্তন কৰিব নালাগে, কোনো ভয় খাব নালাগে। আগৰ নিয়মত ইয়াতে কি আছে এম অক্সিলাৰিজ আছে, আৰু আমি ৰুল যিটো 1 আছে তাতে কি পাইছোঁ যদি অক্সিলাৰিজ থাকে সেইটো প্ৰথমতে লৈ তাৰপিছত ছাবজেক্ট বাকীখিনি একেই বহাই কি কৰিম আমি ইণ্টাৰগেটিভ কৰিব পাৰোঁ। ঠিক সেই একেই এইটো হ'ব, এইটো ভয় খোৱাৰ কোনো প্ৰয়োজন নাই। আই এম নট প্লেয়িং ক্ৰিকেট, এম আই নট প্লেয়িং ক্ৰিকেট। ঠিক আছে, তো এনেকৈ আমি কি কৰিব পাৰিম, নেগেটিভ যদি হয় আমি এইটোক এনেকৈ কি কৰিম ইণ্টাৰগেটিভ কৰিব পাৰিম, প্ৰশ্নবোধক কৰিব পাৰিম। সেই ক্ষেত্ৰত যদি প্ৰেজেণ্ট ইনডিফিনিট হয়, পাষ্ট ইনডিফিনিট হয়, দূৰ বেলিকা দু লৈ আহিম, ডাজৰ বেলিকা ডাজ লৈ আহিম, নট থাকিবই, নট কোনো অসুবিধা নাই। এতিয়া মই আলোচনা কৰিম ডু যদি হয়, যেনেকুৱা ধৰা আই ডু নট know him, ইয়াতে নো হৈছে মেইন ভাৰ্ব আৰু ডুটো হৈছে হেল্পিং ভাৰ্ব। আমি কোশ্চেন কি কৰিম, ইয়াতে ডু আমি ইণ্টাৰগেটিভৰ এফাৰ্মেটিভৰ বেলিকা কি কৰিলোঁ ডু নতুনকৈ লৈ আহিছোঁ, কিন্তু ইয়াতে ডুটো ইয়াতে আছেই। ইয়াতে কি লিখিম, প্ৰথমতে ডু আই নট know him, লাষ্টত কুৱেশ্যন মাৰ্ক। ঠিক আছে, তো ঠিক সেইদৰে যদি ডিড থাকে ডিডো আহিব, যেনেকুৱা ধৰা এইটো আই ডিড নট know him, তেতিয়া কি হ'ব ডিড আগত আহিব, ডিড আই নট know him তেতিয়া হ'ব। এইটো যদি কোনোবাই লেখে যেনেকুৱা আই ডু নট know him, এইটো যদি লেখে ডণ্ট আই know him তথাপিও হ'ব। আই ডু নট know him এইটো হ'ল কি নেগেটিভ, আৰু যদি লিখা হয় ডণ্ট আই know him এইটো ইণ্টাৰগেটিভ হ'ব, ডু আই নট know him তথাপিও ইণ্টাৰগেটিভ হ'ব। ঠিক আছে।